নমস্কাৰ মই ৰাজকুমাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি এটা বিশেষ স্কলাৰশ্বিপৰ বিষয়ে ক'বলৈ ওলাইছোঁ। ক্লাছ 8ত থকা ল'ৰা ছোৱালীসকলে এই স্কলাৰশ্বিপৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু এই স্কলাৰশ্বিপ এপ্লাই কৰাৰ পাছত এটা এক্সাম হ'ব। এই এক্সামত পাছ কৰাৰ পাছত আপোনাৰ মেৰিট লিষ্টত নাম অহাৰ পাছত আপুনি স্কলাৰশ্বিপটো পাবলৈ সক্ষম হ'ব। এই স্কলাৰশ্বিপটোত বছৰি 12,000 টকাকৈ 4 বছৰ দিব। ক্লাছ 9, 10, 11, 12 এই 4টা বছৰত আপুনি স্কলাৰশ্বিপ পাবলৈ সক্ষম হ'ব যদি ইয়াৰ মেৰিট লিষ্টত নাম আহে। এতিয়া আহিল এই স্কলাৰশ্বিপটো এপ্লাই কেনেকৈ কৰিব, লগতে কি কি ক্ৰাইটেৰিয়া আছে, ইলিজিবিলিটি ক্ৰাইটেৰিয়াছ, লগতে এপ্লিকেশ্যন ফিজ সকলো এই ভিডিঅ'টোত আপোনালোকে গম পাব। ভিডিঅ'টো একেবাৰে শেষলৈ চাব। প্ৰথম কথা আহিল এই স্কলাৰশ্বিপটো এপ্লাই কৰিবলৈ হ'লে আপুনি গভৰ্ণমেণ্ট স্কুলত পঢ়িব লাগিব। প্ৰাইভেট স্কুলত পঢ়িলেও এইটো এপ্লাই কৰিব পাৰিব, পৰীক্ষা দিব পাৰিব, কিন্তু এই স্কলাৰশ্বিপটো আপুনি উপভোগ কৰিব নোৱাৰিব। জাষ্ট পৰীক্ষাটো দিব পাৰিব আৰু পৰীক্ষাটোত পাছ কৰিলেও ইয়াত নাম কোনো নাহে আপোনাৰ প্ৰাইভেটত স্কুলত পঢ়িলে। আৰু যদি গভৰ্ণমেণ্ট পাছ কৰাৰ পাছত গভৰ্ণমেণ্টৰ আণ্ডাৰত আপুনি পঢ়ি থকাৰ পাছত আপুনি যদি পাছ কৰে এই পৰীক্ষাটোত আপোনাৰ মেৰিট লিষ্টৰ নাম আহি যাব। মেৰিট লিষ্টৰ নাম অহাৰ পাছত আপুনি 12,000 টকাকৈ 4 বছৰ পাবলৈ সক্ষম হ'ব। এই এক্সামটো হ'ব 13 ডিচেম্বৰ 2025 তাৰিখে। এক্সামটো আপোনাৰ দুটা ফেজত হ'ব। এটা প্ৰথম ফেজটো হ'ব আপোনাৰ মেণ্টেল এবিলিটি টেষ্ট, 90 মাৰ্ক থাকিব। আৰু এটা পৰীক্ষা হ'ব, সেইটো 90 মাৰ্কৰ ওপৰত হ'ব আপোনাৰ কিতাপৰ যিবিলাক আছে সেইবিলাকৰ আণ্ডাৰত। আৰু এই 90 মাৰ্ক আপোনাৰ প্ৰথম পৰীক্ষাটো ফেজটো হ'ব 10টাৰ পৰা 11:30লৈকে। তাৰপাছত আৰু যিটো পৰীক্ষা আৰম্ভ হ'ব সেইটো হ'ব 1 বজাৰ পৰা 2:30লৈকে। এই দুটা ফেজত আপোনাৰ পৰীক্ষা হ'ব। এইবাৰ আহিল আপোনালোকৰ অনলাইন ফিজৰ কথা। আপোনাৰ এপ্লিকেশ্যন ফিজ অনলাইন কিমান হ'ব, আপোনাৰ জেনেৰেল আৰু OBC কাৰণে আপোনাৰ 200 টকা, লগতে SC আৰু ST কাৰণে 180 টকা, আৰু যিবিলাক শাৰীৰিকভাৱে অক্ষম সেইবিলাকৰ কাৰণে 175 টকা। এই স্কলাৰশ্বিপ পাবলৈ হ'লে মাক দেউতাকৰ বাৰ্ষিক আয় 3.5 লাখৰ তলত হ'ব লাগিব। এইখিনি আছিল আপোনালোকৰ ক্ৰাইটেৰিয়া। আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকক উপকৃত কৰিছে। লগতে এই ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু বন্ধুবৰ্গৰ লগত আৰু আপোনাৰ চিনাকি যিবিলাক আছে সেইসকলৰ লগত শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ। অনলাইন এপ্লিকেশ্যন লাষ্ট ডেট হৈছে 20 নৱেম্বৰ 2025। আপোনালোকে 20 নৱেম্বৰ 2025ৰ আগত যাই অনলাইন কৰক। মই লাষ্ট ডেটটো কৈ দিলোঁ আপোনালোকক।